মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পিঠা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই ৰাতি চাউলৰ গুড়ি আৰু অলপ আটা, আধা কাপ চাউলৰ গুড়ি আধা কাপ আটা মিলাই পেলাই গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এতিয়া মই নহৰু কেইটামান লৈছোঁ, আদা দুডোখৰ লৈছোঁ, লৈ পেলাই এইখিনি মই ভালকৈ খুন্দি ল'ম। আৰু এই পিঠাটো ইমান সোৱাদযুক্ত হয় খাবলৈ। চাউল আৰু আটা লৈ অকল চাউলেৰেও বনাব পাৰি, কিন্তু পিঠাটো ঠাণ্ডা হোৱাৰ পিছত টান হৈ যায়। সেইকাৰণে মই আধা কাপ চাউল আধা কাপ আটা লৈছোঁ। লৈ পেলাই এতিয়া মই ইয়াত হালধি পাউডাৰ দিছোঁ, জলকীয়াৰ পাউডাৰ দিছোঁ, জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ আৰু অলপ নিমখ দিছোঁ। সোৱাদ অনুসাৰে নিমখ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এইধৰণে এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব, যদি নতুন ভিউৱাৰ্ছ আহে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি মই পেষ্টখিনি বনাই ল'লোঁ। চাওক, এইখিনি অলপ ডাঠ যেন লাগিছে, মই পানী মিলাম। চাওক, মই পানী মিলাম। এইখিনি মিলাই পেলাই আৰু এই এচিকুট মই বেকিং পাউডাৰ দিছোঁ, অকল এচিকুট দিছোঁ, নিদিলেও কোনো কথা নাই, ফুলে এইটো। আৰু মই এনেই দিছোঁ, আৰু তেতিয়া দিলে পিঠাটো অলপ দেৰি কোমল থাকে, আৰু সেইকাৰণে এই ধৰণে মই বনাই লৈছোঁ। এতিয়া মই এই কেৰাহীখনত মই পিঠা বনাওঁ, একেবাৰে সৰু কেৰাহী হয়, এইখনত পিঠা বনাবলৈ খুব ভাল হয়। আৰু এতিয়া এইটো মই কৰিছোঁ, দি পেলাই যেতিয়া তেলত দিয়াৰ পিছত এই ধৰণে তেলখিনিৰ ওপৰত দি যাব। চাবচোন, নিজে নিজে ধুনীয়াকৈ ফুলি আহিব পিঠাটো। এই ধৰণে তেলটো দি যাব, পিঠাটো চাব ধুনীয়াকৈ। চাওক, পিঠাটো পূৰা ফুলি আহিছে। আৰু যদি কোনোবাই মিঠা খাই ভাল নাপায় তেতিয়াহ'লে এই পিঠাটো বনাই এবাৰ খাব পাৰে, খুব ভাল লাগে খাবলৈ। আৰু চাউলৰ গুড়ি আছে যিহেতু, আটা আছে, একেবাৰে হেল্ডি। আৰু পূৰা হেল্ডি ক'বও নোৱাৰি, কাৰণ যিহেতু তেলত ভজা হৈছে, কিন্তু তেতিয়াও বহুত সোৱাদযুক্ত হয় পিঠাটো খাবলৈ। চাওক, কিমান ধুনীয়াকৈ ফুলি গৈছে পিঠাটো। আৰু মই আৰু এটা দি পেলাই দেখাইছোঁ। চাওক, আৰু এটা দিছোঁ, দি পেলাই এই ধৰণে মই তেলখিনি ওপৰলৈ কৰি থাকিম। তেতিয়া পিঠাটো অলপ সোনকালে ফুলি যায়গৈ, আৰু একেবাৰে সহজ। কিন্তু এটা কথা, যদি পিঠা গধূলি বনায় তেতিয়াহ'লে ৰাতিপুৱাতে চাউলে আৰু আটাই মিক্স কৰি পেলাই তিয়াই আৰু অলপ দেৰি ঘুলি থৈ দিব। তাৰপিছত যেতিয়া আকৌ উলিয়াব বনাবলৈ, আকৌ 2 মিনিটমান ঠিকছে আকৌ গুলিব। তেতিয়া কি হ'ব, পিঠাটো খুব ভালকৈ ফুলে। আৰু চাওক, পিঠাটো কিমান ধুনীয়াকৈ ফুলিছে। চাওক, কিমান ধুনীয়াকৈ ফুলিছে পিঠাটো, আৰু খাবলৈ যে বহুত সোৱাদ হৈছে। মছলা মই ইমানেই ব্যৱহাৰ কৰিছোঁ, মই বেছি একো মছলা দিয়া নাই। আৰু এতিয়া চাওক, পিঠাখিনি আমাৰ গোটেইখিনি হৈ গ'ল, আৰু মই এতিয়া ছাৰ্ভ কৰিছোঁ। আৰু এটা মই ফালি দেখুৱাম, ভিতৰটো চাবচোন কিমান ধুনীয়া হৈছে। চাওক, ভিতৰটো কিমান ধুনীয়া হৈছে পিঠাটো। আপোনালোকে এবাৰ বনাই চাবচোন, বহুত টেষ্টি হয় খাবলৈ।